মৰমৰ ছাত্ৰসকল, তোমালোক সকলোৱে নিশ্চয় ঘৰত ভালে কুশলে আছা। মই আজি ক্লাছ 8ৰ অষ্টম অধ্যায় কোষ গঠন আৰু কাৰ্য এই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীবোৰত কোষৰ বিষয়ে পঢ়ি আহিছাই। কোষ হৈছে জীৱদেহ গঠনৰ একক। জীৱিত পদাৰ্থ আৰু জড় পদাৰ্থৰ মাজত প্ৰধান পাৰ্থক্য হৈছে যে জীৱিত পদাৰ্থৰ দেহ কোষৰ দ্বাৰা গঠিত, আনহাতে জড় পদাৰ্থৰ দেহত কোষ নাথাকে। এই কোষেই হৈছে জীৱদেহ গঠনৰ মৌলিক একক। কোষ প্ৰথম আৱিষ্কাৰ কৰিছিল 1665 চনত। 1665 চনত ৰবাৰ্ট হুক নামৰ বৈজ্ঞানিকজনে। ৰবাৰ্ট হুক নামৰ বৈজ্ঞানিক এজনে প্ৰথম কোষৰ আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট হুকে আটাচি কাঁচৰ সহায়ত বটলৰ খিলা অধ্যয়ন কৰোঁতে দেখা পাইছিল যে বটলৰ খিলাত কিছুমান সৰু সৰু কোঠালিৰ দ্বাৰা যুক্ত হৈ আছে। এই সৰু সৰু কোঠালিবোৰক তেওঁ কোষ নামাকৰণ কৰিছিল আৰু তাৰ পৰা তেওঁ গম পালে যে জীৱদেহবোৰ কোষৰ দ্বাৰা গঠিত বুলি তেওঁ অনুমান কৰিছিল। এই কোষৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি জীৱদেহবোৰক আমি দুই ধৰণৰ জীৱ পাওঁ, এককোষী জীৱ আৰু বহুকোষী জীৱ। অৰ্থাৎ কোষৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি জীৱবোৰক দুই ভাগত ভগা হয়। প্ৰথমতে তোমালোকে জানিব লাগিব এককোষী জীৱ আৰু বহুকোষী জীৱ। এককোষী জীৱ কাক কয়? যিবোৰ জীৱৰ দেহত মাত্ৰ এটা কোষ থাকে তাক এককোষী জীৱ বুলি কোৱা হয়। এককোষী জীৱ। এককোষী জীৱ যিবিলাক জীৱৰ দেহত মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হয় সেইবোৰক আমি এককোষী জীৱ বুলি কওঁ। আনহাতে বহুকোষী জীৱ কাক কোৱা হয়? যিবিলাক জীৱৰ দেহত এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত তাক বহুকোষী জীৱ বুলি কোৱা হয়। এককোষী জীৱৰ দেহত মাত্ৰ এটা কোষ থাকে, যেনে আমাৰ একদম নিম্ন খাপৰ জীৱ, বেক্টেৰিয়া, নীলা সেউজ শেলাই, এইবোৰ হৈছে এককোষী জীৱ। আনহাতে আমাৰ সকলোবোৰ উচ্চ স্তৰৰ জীৱবোৰ হৈছে বহুকোষী জীৱ, অৰ্থাৎ জীৱৰ দেহ এটাতকৈ অধিক কোষৰ দ্বাৰা গঠিত হয়। তাৰপিছত আহিল কোষৰ আকৃতি। কোষৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। কোষৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। আকৃতি তোমালোকে এককোষী জীৱ জানা, এমিবাৰ ক্ষেত্ৰত কোষৰ কোনো নিৰ্দিষ্ট আকৃতি নাই। তুমি যেনেদৰে আঁকা তেনেদৰে এমিবা এটাৰ জীৱদেহটো আঁকিব পাৰা। এইটো হৈছে এমিবা এটাৰ জীৱদেহ। এমিবা। আনহাতে মানুহৰ দেহত থকা লোহিত ৰক্তকণিকাৰ কোষটোৰ আকৃতিটো এনেকুৱা। এইটো হৈছে লোহিত ৰক্তকণিকা। লোহিত ৰক্তকণিকা। ঠিক তেনেকৈ মানুহৰ দেহত যিবোৰ পেশী কোষ থাকে, পেশী কোষটো আকৃতি হৈছে এনেকুৱা মুহুৰা আকৃতিৰ হোৱা দেখা যায়। দুয়ো মূৰ জোঙা, মাজৰ অংশখিনি শকত, এনেকুৱা মুহুৰা আকৃতিৰ পেশী কোষ দেখা যায় মানুহৰ দেহত। এইটো হৈছে পেশী কোষ। পেশী কোষ। তাৰোপৰি তোমালোকে জানা স্নায়ু কোষ বা নিউৰন এটাৰ আকৃতি কেনেকুৱা? এনেকুৱা ধৰণৰ হোৱা দেখা যায়।
অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলোঁ যে জীৱকোষৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। এমিবা এটাৰ আকৃতি কোষৰ আকৃতি এনেকুৱা, লোহিতক্ত কণিকাৰ কোষৰ আকৃতি এনেকুৱা, স্নায়ু কোষৰ এনেকুৱা আৰু পেশী কোষৰ এনেকুৱা। গতিকে কোষৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। তাৰপিছত আহিল কোষৰ আকাৰ। কোষৰ আকৃতিৰ পিছত আহিল কোষৰ আকাৰ। তাৰপিছত আহিল কোষৰ আকাৰ। কোষৰ আকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। কিছুমান কোষৰ আকাৰ অতি সূক্ষ্ম, যিবোৰ আমি অনুবীক্ষণ যন্ত্ৰৰ তলতহে দেখা পাওঁ। আটাইতকৈ জীৱদেহৰ আটাইতকৈ সৰু কোষটো হৈছে প্লিউৰোনিউমনি নামৰ জীৱবিধৰ কোষ। এইটো হৈছে এবিধ বেক্টেৰিয়া। এই বেক্টেৰিয়াটোৰ কোষৰ আকাৰ হৈছে 0.1 মিলিমিটাৰৰ পৰা 0.5 মিলিমিটাৰ পৰ্যন্ত মাত্ৰ। 0.1 মিলিমিটাৰৰ পৰা 0.5 মিলিমিটাৰ। এবিধ বেক্টেৰিয়াৰ জীৱকোষৰ আকাৰ 0.1 মিলিমিটাৰৰ পৰা 0.5 মিলিমিটাৰ। আকৌ আটাইতকৈ ডাঙৰ চৰাইৰ কোষ, ডাঙৰ কোষটো আমি জানোৱে উট চৰাই কণীটো। উট চৰাই কণীৰ আকাৰ হৈছে 170 মিলিমিটাৰ ইনটু 130 মিলিমিটাৰ। গতিকে কোষৰ আকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। অতি সূক্ষ্ম কোষৰ আকাৰতকৈ অতি বৃহৎ আকাৰৰ কোষৰো আকাৰ হ'ব পাৰে। তাৰপিছত আহিল কোষৰ অংশবোৰ। কোষৰ অংশ। এটা কোষৰ তিনি ধৰণৰ অংশ দেখা যায়। প্ৰথমটো হৈছে কোষাবৰণ। এতিয়া তোমালোকে জানিব লাগিব কোষাবৰণ কাক কয়। কোষাবৰণ হৈছে কোষটোৰ আৱৰি ৰখা যিখন আৱৰণ, এই আৱৰণখনক কোষাবৰণ বুলি কোৱা হয়। কোষাবৰণখনৰ এটা বিশেষত্ব হৈছে যে এই কোষাবৰণখন হৈছে এখন অৰ্ধভেদ্য আৱৰণ। অৰ্ধভেদ্য বুলি কি কাৰণে কোৱা হয়? যে এই কোষাবৰণখনে কিছুমান নিৰ্দিষ্ট বস্তু কোষটোৰ ভিতৰলৈ সোমাব দিয়ে, আনহাতে কিছুমান নিৰ্দিষ্ট বস্তু কোষটোৰ ভিতৰত সোমাবলৈ নিদিয়ে। সেইকাৰণে এইখনক কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। ইয়াত আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব যে উদ্ভিদ কোষত কোষাবৰণখনৰ গাতে লাগি আন এখন আৱৰণ থকা দেখা যায়। এই আৱৰণখনক কোষবেৰ বুলি কোৱা হয়, কিন্তু প্ৰাণী কোষত কোষবেৰ নাথাকে। তাৰপিছত কোষৰ অংশৰ 2 নম্বৰ অংশটো হৈছে কোষ পৰশ। কোষ পৰশ। কোষ পৰশ কাক কয়? যে কোষ এটাৰ কোষাবৰণৰ ভিতৰৰ ফালে যিখিনি জেলিৰ নিচিনা সান্দ্ৰ পদাৰ্থ থাকে, এই সান্দ্ৰ পদাৰ্থখিনি কোষ পৰশ বুলি কোৱা হয়। কোষ পৰশ হৈছে জেলিৰ নিচিনা পদাৰ্থখিনি। এই কোষ পৰশৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে এই কোষ পৰশৰ ভিতৰতে কোষ অংগিকাবোৰ থাকে। আমাৰ কোষ এটাৰ ভিতৰত বিভিন্ন কোষ অংগিকা থাকে, যেনে মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইবজম, লাইচোচম। এই সকলোবোৰ কোষ পৰশৰ ভিতৰত থাকে। তাৰপিছত আহিল 3 নম্বৰ কোষৰ অংশ, এইটো হৈছে কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ হৈছে কোষটোৰ ভিতৰত আটাইতকৈ জৰুৰী অংশখিনি বা আটাইতকৈ মূল্যৱান অংশ। ই সকলোবোৰ কাৰ্য, কোষৰ সকলোবোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে কোষ কেন্দ্ৰটোৱে। গতিকে গোটেই কোষটোৰ চালিকা শক্তি থাকে কোষ কেন্দ্ৰৰ ওপৰতে, আৰু ই আটাইতকৈ কোষটোৰ ভিতৰত আটাইতকৈ দৰকাৰী অংশ। কোষ কেন্দ্ৰ কাক বোলে? যে কোষটোৰ ভিতৰত যিখিনি কোষটোৰ মধ্য অংশত সাধাৰণতে ইখত গোলকাৰ এটা অংশ দেখা যায়। এই গোলাকাৰ অংশখিনি কোষ কেন্দ্ৰ বুলি কোৱা হয়। এই কোষ কেন্দ্ৰৰ আটাইতকৈ জৰুৰী কামটো হৈছে বা আটাইতকৈ ইম্পৰ্টেণ্ট কামটো হৈছে যে কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰম'জম থাকে। কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰম'জম থাকে। এই ক্ৰম'জমবোৰৰ ভিতৰত জিন থাকে। জিনবোৰে আমাৰ বংশগত চৰিত্ৰবোৰ এটা বংশৰ পৰা আন এটা বংশলৈ কঢ়িয়াই লৈ যায়। গতিকে আমাৰ কোষ কেন্দ্ৰৰ ভিতৰত আটাইতকৈ দৰকাৰী অংশটো কি? কোষ কেন্দ্ৰৰ ভিতৰত জিন থাকে। জিনে আমাৰ বংশগত চৰিত্ৰবোৰ এটা বংশৰ পৰা আন এটা বংশলৈ কঢ়িয়াই লৈ যায়। কোষ কেন্দ্ৰৰ ভিতৰত আৰু এটা গোলাকাৰ অংশ দেখা যায়। এই অংশটোক আমি অতি কোষ কেন্দ্ৰ বুলি কওঁ। তাৰপিছত এই কোষ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰি
জীৱিত কোষবোৰক সকলোবোৰ কোষকে দুটা ভাগত ভাগ কৰা হয়। এইটো হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ। প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ। প্ৰকোষ কেন্দ্ৰীয় কোষ, প্ৰকোষ কেন্দ্ৰীয় কোষ, প্ৰকোষ কেন্দ্ৰীয় কোষ। এটা তোমাকে জানিব লাগিব প্ৰকোষ কেন্দ্ৰীয় কোষ কাক বোলে? যিবিলাক কোষত কোষ কেন্দ্ৰীয় আৱৰণ নাথাকে, কোষ কেন্দ্ৰীয় দ্ৰব্যবোৰ অ'ত সিঁচৰিত হৈ থাকে, তেনেবোৰ কোষক প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। যিবিলাক কোষত প্ৰকোষ কেন্দ্ৰীয় কোষত তাৰমানে কোষ কেন্দ্ৰীয় আৱৰণ নাথাকে, কোষ কেন্দ্ৰীয় দ্ৰব্যবোৰ অ'ত সিঁচৰিত হৈ থকা দেখা যায়, এনেকুৱা কোষক প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হৈছে বেক্টেৰিয়া, নীলা সেউজ চেলাই আদিৰ কোষ। তাৰপিছত আন এবিধ কোষ হৈছে সংকোষ কেন্দ্ৰীয় কোষ। সংকোষ কেন্দ্ৰীয় কোষ, সংকোষ কেন্দ্ৰীয় কোষ। সংকোষ কেন্দ্ৰীয় কোষ কাক বোলে? যিবিলাক জীৱৰ দেহত এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ আৱৰণ থাকে, কোষ কেন্দ্ৰীয় দ্ৰব্যবোৰ অ'ত সিঁচৰিত নহয়, এটা ঠাইত থূপ খাই থাকে, তাক আমি সংকোষ কেন্দ্ৰীয় কোষ বুলি কওঁ। সকলো উন্নত জীৱৰ কোষত সংকোষ কেন্দ্ৰীয় কোষ থকা দেখা যায়। তাৰপিছত সেই উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত থকা পাৰ্থক্য। প্ৰথমতে আমি উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। উদ্ভিদ কোষ, প্ৰাণী কোষ। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত প্ৰধান পাৰ্থক্য তোমালোকক মই ইতিমধ্যে কৈ আহিছোঁ যে উদ্ভিদ কোষত কোষাৱৰণখনৰ উপৰিও এখন কোষবেৰ থাকে। উদ্ভিদ কোষত কোষবেৰ থাকে, কোষবেৰ থাকে। প্ৰাণী কোষত কোষবেৰ নাথাকে। প্ৰাণী কোষত কোষবেৰ নাথাকে। তাৰপিছত উদ্ভিদ কোষত ২ নম্বৰ পাৰ্থক্যটো হৈছে উদ্ভিদ কোষত প্লাষ্টিড থাকে। প্লাষ্টিড থাকে। প্ৰাণী কোষত প্লাষ্টিড নাথাকে। প্লাষ্টিড নাথাকে। প্ৰাণী কোষত প্লাষ্টিড নাথাকে। এতিয়া জানিব লাগিব প্লাষ্টিডনো কাক বোলে? প্লাষ্টিড হৈছে উদ্ভিদ কোষবোৰত থকা হৰিত কণাবোৰক প্লাষ্টিড বোলে। তোমালোকে জানা যে উদ্ভিদ কোষে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ প্ৰস্তুত কৰে। এই সালোক সংশ্লেষণ কৰিবৰ কাৰণে উদ্ভিদ কোষত যি হৰিত কণা থাকে তাকে প্লাষ্টিড বুলি কোৱা হয়। কিন্তু প্ৰাণী কোষত প্লাষ্টিড নাথাকে, সেইকাৰণে প্ৰাণীবোৰ স্বভোজী নহয়। তাৰপিছত ৩ নম্বৰ হৈছে উদ্ভিদ কোষত ডাঙৰ আকৃতিৰ ৰসধনি থাকে। ডাঙৰ আকৃতিৰ এটা ৰসধনি থাকে। ৰসধনি থাকে। উদ্ভিদ কোষত এটা ডাঙৰ আকৃতিৰ ৰসধনি থাকে। উদ্ভিদ কোষটোৰ অধিকাংশ ঠাই এই ৰসধনিটোৱে আবৃত কৰি ৰাখে। কিন্তু প্ৰাণী কোষত ৰসধনি নাথাকেই আৰু থাকিলেও সৰু আকৃতিৰ। ৰসধনি থাকিলে নিচেই সৰু আকৃতিৰ থাকে। নিচেই সৰু আকৃতিৰ। প্ৰাণী কোষত ৰসধনি নাথাকে, থাকিলেও নিচেই সৰু আকৃতিৰ থাকে। তাৰোপৰি আৰু এটা পাৰ্থক্য আছে। ৪ নম্বৰটো হ'ল চেণ্টিউল নাথাকে। চেণ্টিউল নাথাকে।
প্ৰাণীকোষত চেণ্টিউল থাকে। এতিয়া তোমালোকে জানিবলৈ চেণ্টিউল কাক কয়? প্ৰাণীকোষত কোষকেন্দ্ৰৰ ওপৰতে সৰু বিন্দু এটা দেখা যায়, এই বিন্দুটোক চেণ্টিউল বোলে। যেতিয়া কোষটোৰ কোষ বিভাজন হয়, এই চেণ্টিউলে কোষ বিভাজনত সহায় কৰে, কিন্তু উদ্ভিদ কোষত এই চেণ্টিউল নাথাকে। এইখিনিয়ে হ'ল উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য। তোমালোকে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিত্ৰকেইটা চাই বহীত আঁকিবলৈ চেষ্টা কৰিবা। এইখিনিতে আমাৰ অধ্যায়টো শেষ হ'ল। ধন্যবাদ।